নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্স আপ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি মানে বতৰটো খুব ঠাণ্ডা হৈ আছে, তো আমি গৈ আছোঁ মানে ছাইডত। এইটো আমাৰ হাজংদা আছে, আজি ঠাণ্ডা বতৰ। এই চাহ লৈ লৈছে মেনেজাৰে, আৰু এই দোকানৰ পৰা কিবা ল'বৰ কাৰণে সোমালে সেই দোকানখনত। বিস্কুট চিস্কুট কিবা ল'ব নেকি, বন চন। তো আজি আপোনালোকক দেখাই আছোঁ মানে আজি এনেকৈতো দিনত ভিডিঅ' বনোৱা নহ'ল বৰষুণৰ কাৰণে। তো আজি মানে গধূলি টাইমতে, এতিয়া টাইমটো কেইটা হৈছে টাইমটো আপোনালোকে চাব পাৰে, 6:23 হৈছে। গোটেই ৰাতি কাম চলিব নেকি? নাই, গোটেই ৰাতিটো নহ'ব, মানে 8-9টালৈকে, 8-10টা লগত। 10টালৈকে কাম হ'ব। আৰু সেইদিনাও হৈছিলে, ৰাতি কাম হৈছিলে। এই কি বোলে 15 আগষ্টৰ দিনাও ৰাতি কাম হৈছিলে, কিন্তু মানে আলিটো অলপ খহি যোৱাৰ কাৰণে। তো এইবিলাক কাম ৰাতি কৰে, ৰাতি মানে বৰষুণ দিয়াৰ কাৰণে। আৰু ব'লক আপোনালোকক দেখাই আছোঁ দেই ভিডিঅ'টো। আমাৰ এই ইয়াত কাম চলি আছে, তলফালৰ পৰা আহিবগৈ লাগিব। ইয়াতো দিনততো ন' এণ্ট্ৰি থাকে, এতিয়া ন' এণ্ট্ৰি আছে না। আপোনালোকক চিনি পায় কাম কৰি এইয়া ৰাতি কাম চলিব। আৰু শংকৰ দাটো এনি টাইম ৰখি থাকে, এইটো বেগ লৈ কিনে। এইটো কি কাম চলি আছে আপোনালোকক দেখাই আছোঁ। চাহ মেনেজাৰে চাহ খুৱাব, একদম এক ফ্লাক্সমান লৈ আনিছে, আৰু বিস্কুটে এসোপা লৈ আনিছে। এই ইয়াত কাম চলি আছে, কেনেকুৱা চাওক পৰিৱেশটো, চাওক কি বঢ়িয়া পৰিৱেশ। মেনেজাৰে মাতি আছে চাহ খাবৰ কাৰণে। দেখাই আছোঁ দেই, এইটো ফ্লাক্সটো যদি ইয়াৰ পৰা পৰি যায় চেজ, একদম পাহাৰৰ তলত পৰিবগৈ। ভাল জেগাতে থৈছোঁ, বেয়া গালি দিব এইটো পৰিৱেশ। ইয়াত লৈ আনিছে এসোপামান বিস্কুট। ৰাতি কাম কৰিব, এইটো লাইট, জেনেৰেটাৰ দিব নেকি, ধৰি দিব লাগিব। আমাৰ মেনেজাৰ নিজে কাম কৰে। আপোনালোকে দেখিব পাই আছে, ইয়াত ঢালাই কাম হৈ আছে। এইবিলাক মানে ৰাতি গেলে কয়, দিনত মানে গাড়ী চাড়ী ভিৰ থাকে। আৰু ওচৰতে হস্পিটেল এখন আছে, তো কাম চাম লাগে বুলি কেনে। আৰু আমাৰ কিবা এই শ্বৰ্টত কি বুলি কয়, এইটো মিক্সাৰ মেচিন চলাবলৈ দিগদাৰ হয়। আৰু মেইনলি বৰষুণো দি আছিল, আৰু কিন্তু বহুত কাম কিন্তু ৰাতিয়ে কৰা হয়। কিছুমান কাম মেইন টাউনৰ মেক্সিমাম কাম মানে ৰাতি কৰা হয়, কাৰণ এই গাড়ীৰ বহুত ভিৰ হয়। আৰু এইবিলাক পুৰা ৰাস্তাবিলাক ওৱান ৱে হয়তো, তো এইটো কাৰণে মানে অলপ দিগদাৰ হয়। মানে দুখন গাড়ীটো যাব নোৱাৰে, এফালৰ পৰা এখন গাড়ী আহিব পাৰে, তেনেকুৱা ছিষ্টেমত। তো সেইটো কাৰণে মানে এইবিলাক কাম ৰাতিয়ে কৰে, কাৰণ ৰাস্তা জাম হ'লে মানে একদম গাড়ী চাড়ী পূৰা জাম হৈ যাব, ট্ৰেফিক জাম হৈ যাব। তো সেইটো কাৰণে এইবিলাক কাম ৰাতি কৰা হয়। আপোনালোকক কেনেকুৱা লাগিছে ৰাতি ডিউটি? মোৰ কিন্তু ৰাতি ওলাই আহি ভালেই লাগে। আৰু মই আগতে বহুতবাৰ দেখিছোঁ ৰাতি এনেকৈ ডিউটি কৰে, ৰাতি ডিউটি হয়। এয়া চাহ খাম বন লৈ কিনে। আপুনি খাইছে নাই? কোৱাচোন, মই মোবাইলটো লৈ আছোঁ। ঠিক আছে না? ইহঁতে খোৱা নাই নেকি মানুহকেইটা? দিয়াই নাইতো, আৰু ক'ত খাওঁ? কোনোবা এটা খাই থকা যেন পাইছিলোঁ। আমি আনিছোঁ, আমি প্ৰথম খাই লৈছোঁ। কি হ'ব আৰু, বেয়া আছে নাপাব দেই। এইটো ফিকা চাহ আদা দি। আমাৰ ৰান্ধনি ঠিকেই আছে ন আগতকৈ? বছ। এইটো গৰম চাহ লগত বন। খাই লওঁ কেনেকুৱা লাগে নহয়, ভালে লাগিব। বতৰটো ঠাণ্ডা পুৰা ফিকা চাহ খাই ভাল লাগে।
কেনেকুৱা কালাৰৰ ল'ব দাদা পিংক না বগা কোনটো কালাৰৰ ল'ব হাজংলা কি কালাৰৰ লাগিব আইচক্ৰীম হে কালাৰ আছেতো কালাৰটো মেইন পিংক কালাৰটোতো ময়ো ভাল লাগিছে ময়ে খাম আৰু পিংক কালাৰ খাই টেষ্টটো একেই হ'ব আইচক্ৰীম ল'লোঁ ঠাণ্ডাত আইচক্ৰীম যিহেতু আমাৰ অফিচটো গুৱাহাটীত মানে সেইটো কাৰণে ইয়াতে যি আছে চব ফাইল চাইল আৰু কিমান টকা কিবা কিবি হিচাপ মানে এইবিলাক বাছত দিব আৰু ফটো মাৰি দি পঠিয়াব যে এইকেইটা দিয়া হৈছে গাড়ী নাম্বাৰ কিবা নাম্বাৰ তো এইখিনি দি পঠিয়াব আৰু গুৱাহাটীত পাবগৈ আৰু সেইটো কাৰণে এইটো বাছ ষ্টেচনত আহিছোঁ এইটো ৰাতিপুৱা গৈ পাব গুৱাহাটী এইবিলাক বাছ চব তো ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ দেই